हेलो एवरीवन आशा करूँ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু সকলোৱে ভালে থকাটোৱে কামনা কৰিছোঁ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই ক'ত আহিছোঁ গম পাইছেনে নেমু ছিঙিবলৈ আহিছোঁ আৰু এই অলপত মিষ্টাৰৰ ফোন আহিছিলে যিহেতু কামলৈ গৈছে আৰু ইমান গৰম দেখিছেনে ফ্ৰেণ্ডছ সেইকাৰণে ক'লে মোক চৰবত বনাই থবা আৰু মই আহি লৈ যাম সেইকাৰণে মই এতিয়া নেমু ছিঙিবৰ কাৰণে আহিছোঁ আৰু এই গৰমত চাহ তাহ খোৱাতকৈ চৰবত খাই ভাল লাগে হয় নহয় আৰু এয়া দুটা ছিঙিলোঁ হোৱা ওপৰত পকি পকি গৈছে দেখিছেনে পকি আছে আৰু এইটোৰ ৰংটো চক কেনেকুৱা আৰু এইটো ভিতৰত বেয়া নহয় কিন্তু দেই এই গৰমত সকলোৱে চৰবত খাই ভাল পায় হয় নহয় এয়া দেখিছেনে মই দুটা আনিছোঁ আৰু দুটাতে হৈ যাব আৰু এইখিনি এক মগ মই তাৰ কাৰণে বনাই দিছোঁ এয়া দেখিছেনে আৰু এই বটলটোত ভৰাই দিম আৰু ফ্ৰিজত থৈ দিব লাগিব তাৰপিছত এইখিনি এয়া দুপৰীয়াৰ কাৰণে খানা বনাবৰ কাৰণে জুই জ্বলাই ভাতৰ চচপেনটো পাতি ল'লোঁ এতিয়া ঘৰত আছোঁ আইতা মই আৰু দেহা তিনিজনী আৰু দেহাটো নাখায় আইতাৰ লগত ভগাই খাইছোঁ আইতাক এগিলাচ দিলোঁ আৰু মই এতিয়া খাই আছোঁ দেখিছেনে কিমান টেষ্টি সোৱাদ লাগিছে কিন্তু দেই তাৰপিছত এইফালে আইতাই বেডশ্বীটৰ কাৰণে মঙাই দিবৰ কাৰণে দিছিলে পইচা মোক ফ্লিপকাৰ্টত মোৰ একাউণ্টৰ পৰা এইফালে মঙাই দিছে দেখিছেনে কি ধুনীয়া আহিছে হেৰি চাওকচোন গাৰু কভাৰটো আছে খোলকচোন খোলক ভাল মই ভিডিঅ' কৰিছোঁ এই দুটা গাৰু কভাৰ The next morning. আৰু এইফালে দেখিছেনে ৰাতিপুৱা আমাৰ গঁৰালৰ কাম কাজখিনি কৰিব লৈছোঁ আৰু এই দুটা পোৱালিক আজি নতুন ৰুম এটা দিয়া হ'ল আৰু যিহেতু আগৰ ভিডিঅ'টোত মই নেট অনা দেখুৱাইছিলোঁ আজি নেটটো লগাবলৈ ঠিক ঠাক কৰা হৈছে আৰু আগৰ যিটো বস্তাৰ আৰবেৰ দিয়া হৈছিলে সেইখিনি গোটেইখিনি খুলি লোৱা হ'ল তাৰপিছত এয়া দেখিছেনে ইমান বহল ওখ আৰু ওখ এনেকৈ খুটা পুতি আৰু সেইবোৰ এইটো লগোৱা হ'ল আজিৰ ৰ'দটো একেবাৰে সহ্য কৰিব নোৱাৰা দেখিছেনে ফ্ৰেণ্ডছ এইফালে মিষ্টাৰে লগাই গৈছে আৰু মই তাক ধৰি দিছোঁ আৰু মই আজিৰ কাৰণে তাৰ হেল্পাৰ গম পাইছেনে ফ্ৰেণ্ডছ আৰু অকলে এইবোৰ কৰি আছোঁ আমি আৰু ফ্ৰিজৰ পৰা বটল এটা আনি দিলোঁ পানী পিয়া লাগি গ'ল যিহেতু ইয়াতকৈ আগৰ ভিডিঅ'টোত দিছিলোঁ নেট অনা হয় নহয় নেট আনিছে আৰু নেট লগাব এনেকৈ দিছিলোঁ আৰু এয়া দেখিছেনে আজি আমাৰ এয়া নেট লগোৱা হৈছে যিহেতু এইটো লগালে গঁৰালৰ কাৰণে বহুত ছেফটি হয় নহয় বাহিৰা বতাহ চতাহ এইবোৰৰ কাৰণে সেইকাৰণে আজি লগাইছোঁ দেই আৰু যি গৰম আজি ৰ'দ গম পাইছেনে ফ্ৰেণ্ডছ তো এইফালে প্ৰথমে এটা হৈ গ'ল এটা ৰাউণ্ড এতিয়া ডাবল দিয়া হৈছে মুখ ধোৱা লেখা ভিজিলোঁ দেই এয়া ফ্ৰেণ্ডছ এতিয়া চবফালে আমাৰ লগাই মেলি হৈ গ'ল এয়া দেখুৱাইছোঁ দেই এয়া এইপিনে হৈ গ'ল আৰু হোৱা সেইটো ছাইডটোতো হৈ গ'ল নেট লগাই কমপ্লিট হৈ গ'ল আৰু এতিয়া মাত্ৰ আছে এয়া এই দুটা ৰুমৰ কাৰণে মাত্ৰ টিন বাকী আছে আৰু এক বাণ্ডল টিন আনিলে হৈ যাব তাৰপিছত চব কমপ্লিট হৈ গ'ল আমাৰ এই দৰ্জাটো বাকী আছে আৰু এই দৰ্জাটো হৈ গ'ল মাত্ৰ এই দৰ্জাটো বাকী আছে আৰু ইয়াতে ওপৰত এইটো আৰু সেইটো ৰুমৰ টিন বাকী আছে আৰু ওপৰত এনে হোৱা তিৰপাল দিয়া হৈছিলে তাৰপিছত আজি আকৌ এই দুটা পোৱালি ইয়াত থোৱা হ'ল এয়া এটা আৰু এটা খাই বৈ শুই আছে ইহঁতকো আজি নতুন ৰুমত ভৰোৱা হ'ল এইপিনে বগীও খাইছে আৰু বগী অকণমান ক্ষীণালে দেখিছেনে ফ্ৰেণ্ডছ যিহেতু পোৱালিকেইটা গাখীৰ খাই হয় নহয় সেইকাৰণে অকণমান বগী ক্ষীণালে এইটো আজি ইহঁতৰ কালিলৈ এমাহ হ'ব ইহঁতৰ 29 তাৰিখতে তো 1.5 মাহত আমি পোৱালি বেলেগ ৰুমত দি দিম মাকজনী বেলেগ ৰুমত থৈ দিম আৰু এইফালে ইয়াৰ পৰা সেই সৰু দুটাক সেই লাষ্টত থোৱা সৰু দুটাক ইয়াৰ পৰা নিয়া হ'ল
যিহেতু এই ডাঙৰকেইটা সেই সৰু দুটাক খাবলৈ নিদিয়ে, সেইকাৰণে ইহঁতকো বেলেগত থোৱা হ'ল। তাৰপিছত ইয়াৰ পৰা আৰু দুজনী বেলেগ ৰুমত থ'ব লাগিব। ইয়াত থাকিব 3টা। গৰমত একেবাৰে অৱস্থা বেয়া, গৰমত কাম কৰি। আৰু দেখিছেনে সেইফালে 2টা ৰুমত টিন আনিলে হৈ যাব। এতিয়া এই ৰাস্তাটো অকণমান লেতেৰা হৈ আছে, আৰু এই ৰাস্তাটো মই অলপ সাৰি দিম। তলৰ এই তলটো অলপ সাৰি দিম, তাৰপিছত শেষ হৈ যাব। আৰু এই 2 দিনত টিন আনা হ'ব। টিন আনি লগোৱা হ'লে হৈ যাব আমাৰ গোটেইখিনি কমপ্লিট। তাৰপিছত মই পটাপট লাগি গ'লোঁ সাৰিবলৈ। দেখিছেনে ফ্ৰেণ্ডছ, ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগিব। এয়া এইবোৰ মই সাৰি দিলোঁ, দেখিছেনে? এতিয়া চফা হৈ গ'ল ধুনীয়াকৈ আমাৰ ৰাস্তাটো। তো ফ্ৰেণ্ডছ, এতিয়া মোৰ আৰু এটা কাম বাকী আছে। দোকান মুচিব আছে, আৰু দোকানৰ বাৰাণ্ডা একেবাৰে লেতেৰা হৈ গ'ল। এই 2 দিনত পূৰা বৰষুণ দিলে, তাৰপিছত কুকুৰে আঁচুৰি মেলি অৱস্থা নাইকিয়া কৰি দিছে। মই গৈ প্ৰথমে মুচি ল'ম, তাৰপিছত ফ্ৰেণ্ডছ এতিয়া গঁৰালৰ কামখিনি চব শেষ কৰি এতিয়া দোকানৰ বাৰাণ্ডাটো লিপিবলৈ আহিলোঁ। আৰু এয়া দেখিছেনে, গোবৰ মাটি পানী চব আনি মই এতিয়া সানি আছোঁ, আৰু এতিয়া মুচি ল'ম। আৰু এইফালে মই লাগি গ'লোঁ মুচিবলৈ, দেখিছেনে ফ্ৰেণ্ডছ? আৰু গোটেইখিনি মই আগফাল পিছফাল চব 4 স্কুৱাৰ মুচি ল'ম, যিহেতু এই বৰষুণত অৱস্থাটো বেয়া হৈ আছিলে। আৰু এইবোৰ মুচিলোঁ, দেখিছেনে ফ্ৰেণ্ডছ? আৰু এইবোৰ গোটেই খহাই মেলি ভাঙি মেলি শেষ হৈ গৈছিলে, যিহেতু ছাগলী অকণমানি সৰু মৰু পিৰালিটোতে ছাগলী খোজ কাঢ়ে, বৰবাদ হৈ গৈছিলে। তো ফ্ৰেণ্ডছ, এতিয়া গধূলি হ'ল, আৰু কাম বন কৰি গা পা ধুই মেলি অলপ দেৰি বেটিক খুৱাওঁতে ময়ো অকণমান শুই ল'লোঁ। আৰু এতিয়া কিছু সময়ৰ পিছত এয়া দেখিছেনে, মই শাৰী দুখন চিলাবলৈ পাইছিলোঁ। আৰু এই শাৰী দোকান আহিছোঁ ফলছ নিবলৈ। আৰু দেখিছেনে ফলছ, তো মইতো এতিয়া বাছি ল'ম। মানে এয়া ইয়াত আছে 2খন শাৰী, আৰু এই 2খন শাৰীৰ কাৰণে মই ফলছ লৈ যাম। এয়া দেখিছেনে, শাৰী 2খন খুব ধুনীয়া, আৰু 2টা একেবাৰে পিয়'ৰ কটনৰ হয়। আৰু এতিয়া যিহেতু গৰম দিন হয় নহয়, গৰম দিনৰ কাৰণে খুব ভাল। আৰু এই শাৰী 2খন মই চিলাবলৈ পাইছোঁ। আৰু এতিয়া মই চাই ল'ম কোনটো ফলছ মিলে কোনটো নিমিলে। তাৰপিছত এইফালে আমাৰ ফলছ থোৱা হৈছে। আৰু এইটোৰ লগত এইটো মিলি যাব, দেখিছেনে ফ্ৰেণ্ডছ? অকণমান ডিফাৰেঞ্চ, কিন্তু ইমানটো চলি যাব। অকণমানৰ লাইট। তো এটা হৈ গ'ল, এতিয়া বিচাৰিব লাগিব গ্ৰে কালাৰ। তো ফ্ৰেণ্ডছ, এইফালে দেখিছেনে, এইফালে নেপালোঁ। আৰু নিজৰ নিজৰ পচন্দৰ বহুতে বাছি বাছি লৈ যায়, হয় নহয়? চিচাটো লগাই দিম। আৰু ইমান গৰম লাগিছে কি ক'ম। এয়া দেখিছেনে, দিনতো ইমান ঘামি তিতি শেষ হৈ গ'লোঁ। তো এতিয়া একেই অৱস্থা, গা পা ধুইও একেই অৱস্থা বাৰু। আৰু ফ্ৰেণ্ডছ, গ্ৰে কালাৰ নাপালোঁ। আৰু যিহেতু বহুতে এনেকৈ বাছি বাছি লৈ যায় দোকানৰ পৰা, সেইকাৰণে অকল য়েল্ল'টো মিলিছে, সেইকাৰণে অন্য এখন দোকানৰ পৰা আনিব লাগিব। আৰু তো এতিয়া গৈ মই শাৰী 2খন চিলাম। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু গোটেই দিনটোত কি কৰিলোঁ কি নাই সেই সকলোবোৰ যিটো পাৰিলোঁ সেই সকলোবোৰ দেখুৱালোঁ বাৰু। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোত নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে অন্য এটা ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপুনি আপোনাৰ তাত পাই যাব। তো আজিলৈ সামৰিছোঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।